শৃংখল চলি অহা চিতু বৰুৱাক আমি স্পষ্টভাৱে মুছলিম ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিছোঁ। তেওঁলোকে ক'ত অধিকাৰ পালে এই মানুহখিনিক অত্যাচাৰ কৰিবলৈ? তেওঁলোক কোন হয়? শৃংখল চলি অহা কোন হয়? তেওঁ অসমৰ অভিভাৱক হয় নেকি? তেওঁ উজনি অসমখন তেওঁৰ বাপেকৰ পৈতৃক সম্পত্তি হয় নেকি? তেওঁ তাতে মিয়াসকলক হাৰাশাস্তি কৰিব, মিয়াসকলক তেওঁ তাৰ পৰা খেদি পঠাব। গতিকে শৃংখল চলি অহাক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। যদি মুছলমানসকলৰ ওপৰত এনেকুৱা বাৰম্বাৰ অন্যায় আৰু হৈ থাকে, তেনেহ'লে আমি মুছলিম ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকোঁ। উজনি অসমত মিয়া খেদা নামত প্ৰকৃত ভাৰতীয় লোকসকলক তাক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ এই লোকসকল প্ৰকৃত ভাৰতীয় লোক। এওঁলোক পেটৰ তাৰণাত এখন জিলাৰ পৰা আন এখন জিলালৈ কাম কৰিবলৈ যায় আৰু এই লোকসকল বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে। গতিকে আমি এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আমি নিন্দা কৰিছোঁ। কাৰণ এওঁলোক প্ৰকৃত ভাৰতীয় লোক। এওঁলোকৰ এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে। গতিকে আমি এনেকুৱা কাৰ্যক ধিক্কাৰ জনাইছোঁ। শৃংখল চলি অহা চিতু বৰুৱাক আমি স্পষ্টভাৱে মুছলিম ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিছোঁ। তেওঁলোকে ক'ত অধিকাৰ পালে এই মানুহখিনিক অত্যাচাৰ কৰিবলৈ? তেওঁলোক কোন হয়? শৃংখল চলি অহা কোন হয়? তেওঁ অসমৰ অভিভাৱক হয় নেকি? তেওঁ উজনি অসমখন তেওঁৰ বাপেকৰ পৈতৃক সম্পত্তি হয় নেকি? তেওঁ তাতে মিয়াসকলক হাৰাশাস্তি কৰিব, মিয়াসকলক তেওঁ তাৰ পৰা খেদি পঠাব। গতিকে শৃংখল চলি অহাক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। যদি মুছলমানসকলৰ ওপৰত এনেকুৱা বাৰম্বাৰ অন্যায় আৰু হৈ থাকে, তেনেহ'লে আমি মুছলিম ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকোঁ। উজনি অসমত মিয়া খেদা নামত প্ৰকৃত ভাৰতীয় লোকসকলক তাক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ এই লোকসকল প্ৰকৃত ভাৰতীয় লোক। এওঁলোক পেটৰ তাৰণাত এখন জিলাৰ পৰা আন এখন জিলালৈ কাম কৰিবলৈ যায় আৰু এই লোকসকল বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে। গতিকে আমি এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আমি নিন্দা কৰিছোঁ। কাৰণ এওঁলোক প্ৰকৃত ভাৰতীয় লোক। এওঁলোকৰ এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে। গতিকে আমি এনেকুৱা কাৰ্যক ধিক্কাৰ জনাইছোঁ। শৃংখল চলি অহা চিতু বৰুৱাক আমি স্পষ্টভাৱে মুছলিম ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিছোঁ। তেওঁলোকে ক'ত অধিকাৰ পালে এই মানুহখিনিক অত্যাচাৰ কৰিবলৈ? তেওঁলোক কোন হয়? শৃংখল চলি অহা কোন হয়? তেওঁ অসমৰ অভিভাৱক হয় নেকি? তেওঁ উজনি অসমখন তেওঁৰ বাপেকৰ পৈতৃক সম্পত্তি হয় নেকি? তেওঁ তাতে মিয়াসকলক হাৰাশাস্তি কৰিব, মিয়াসকলক তেওঁ তাৰ পৰা খেদি পঠাব। গতিকে শৃংখল চলি অহাক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। আমি নিন্দা কৰিছোঁ। কাৰণ এওঁলোক প্ৰকৃত ভাৰতীয় লোক। এওঁলোকৰ এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে। শৃংখল চলি অহা চিতু বৰুৱাক আমি স্পষ্টভাৱে মুছলিম ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিছোঁ। তেওঁলোকে ক'ত অধিকাৰ পালে এই মানুহখিনিক অত্যাচাৰ কৰিবলৈ? তেওঁলোক কোন হয়? শৃংখল চলি অহা কোন হয়? তেওঁ অসমৰ অভিভাৱক হয় নেকি? তেওঁ উজনি অসমখন তেওঁৰ বাপেকৰ পৈতৃক সম্পত্তি হয় নেকি? তেওঁ তাতে মিয়াসকলক হাৰাশাস্তি কৰিব, মিয়াসকলক তেওঁ তাৰ পৰা খেদি পঠাব। গতিকে শৃংখল চলি অহাক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। যদি মুছলমানসকলৰ ওপৰত এনেকুৱা বাৰম্বাৰ অন্যায় আৰু হৈ থাকে, তেনেহ'লে আমি মুছলিম ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকোঁ। উজনি অসমত মিয়া খেদা নামত প্ৰকৃত ভাৰতীয় লোকসকলক তাক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ এই লোকসকল প্ৰকৃত ভাৰতীয় লোক। এওঁলোক পেটৰ তাৰণাত এখন জিলাৰ পৰা আন এখন জিলালৈ কাম কৰিবলৈ যায় আৰু এই লোকসকল বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে। গতিকে আমি এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আমি নিন্দা কৰিছোঁ। কাৰণ এওঁলোক প্ৰকৃত ভাৰতীয় লোক। এওঁলোকৰ এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে। গতিকে আমি এনেকুৱা কাৰ্যক ধিক্কাৰ জনাইছোঁ।